নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শক স্বাগতম জনাইছোঁ। মোৰ সৈতে উপস্থিত আছে অসম ৰোল বল সন্থাৰ সন্মানীয় সম্পাদক ভূমিধৰ বৰ্মন ডাঙৰীয়া আৰু মোৰ পাছফালে দেখা পাইছে এজাক ৰোল বল খেলুৱৈ ইতিমধ্যে মিনি নেশ্যনেল চেম্পিয়নশ্বিপৰ বাবে তেখেতসকলে অনুশীলনত ব্যস্ত হৈ আছে আৰু দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। অহা 18 পৰা 21 জানুৱাৰীলৈ দিছপুৰৰ ৰুদ্ৰসিংহ ৰোল বল গ্ৰাউণ্ডত অনুষ্ঠিত হ'বলৈ গৈ আছে 14 সংখ্যক মিনি ৰাষ্ট্ৰীয় ৰোল বল চেম্পিয়নশ্বিপ আৰু এই চেম্পিয়নশ্বিপখন আয়োজন কৰিছে অসম ৰোল বল সন্থাই। আমি এই সমগ্ৰ প্ৰতিযোগিতাখনৰ বিষয়ে জানিবৰ কাৰণে আজি উপস্থিত হৈছোঁ দিছপুৰ ৰোল বল গ্ৰাউণ্ডত। আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে এখন নেশ্যনেল চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিবলৈ গৈ আছে পঞ্চমবাৰৰ বাবে, গতিকে কেনেকুৱা ধৰণৰ আয়োজন চলিছে কি ক'ব? আয়োজন মানে প্ৰথমটো হ'ল ঘৰত যেতিয়া খেল হয়, প্ৰথম উদ্দেশ্যতে কিবাকৈ আমি ঘৰত মেডেলটো ৰাখিব পৰা নাই, কিন্তু সেই পৰ্যায়ত নাই, কাৰণ আমাৰ ল'ৰা ছোৱালী যথেষ্ট টেলেণ্ট আছে। লাষ্ট ইয়াৰ আমাৰ আণ্ডাৰ মিনি নেশ্যনেল চেম্পিয়ন গাৰ্লছ, তো বইজ কোৱাৰ্টাৰ ফাইনেলিষ্ট, গতিকে এইবাৰ আমি আশা কৰিছোঁ বইজ গাৰ্লছ দুটাই ফাইনেল খেলিব। বাকী প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত এইটো গ্ৰাউণ্ডৰ যিখিনি এণ্ডিং কাম থাকে সেইখিনি গ্ৰাউণ্ডৰ কালাৰিঙৰ কামখিনি হৈছে, বাকী ধৰক কাম চলি আছে। আৰু টোটেল টুৰ্ণামেণ্টত আপোনাৰ 25খন ষ্টেট আহি আছে, তো 25খন ষ্টেট অসমত গুৱাহাটীত একেলগে আহিব আৰু এটা হিউজ কাৰবাৰ আৰু ধৰক, তো এটা উৎসৱমুখৰ পৰিৱেশো হৈছে। আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে ধৰক এতিয়াও কেম্প চলি আছে। অলপ আগত আগবেলা আপোনাৰ অৰুণাচল আৰু নাগালেণ্ডে প্ৰেক্টিছ কৰি গৈছে, এতিয়া আছাম টিমৰ প্ৰেক্টিছ চলি আছে। টিমসমূহ অলৰেডি আহিছে নেকি? নাই, এতিয়া নিয়াৰেষ্ট যিখিনি টিম আমাৰ লগত অলপ তেওঁলোক আছেতো, অসমৰ লগতে টাই হৈ আছে, গতিকে তেওঁলোকে ইয়াৰ পৰাই ব্যৱস্থাটো কৰি আছে তাৰমানে। তো সেইখিনি ভাল আৰু যথেষ্টখিনি আশা কৰিছোঁ ভাল পৰিৱেশ এটা হওক। যিহেতু আপোনালোকে ইয়াৰ পঞ্চমবাৰৰ কাৰণে অনুষ্ঠিত কৰিছে, গতিকে আগতেও পাতিছে, গতিকে এইবাৰ ব্যতিক্ৰমটো কি হ'ব? ব্যতিক্ৰম মানে ৰিজাল্টটোৱে ব্যতিক্ৰম, মানে মেইন কথাটো আমাক ৰিজাল্ট। আমাৰ দুইটা টিম যদি চেম্পিয়ন হয়, ঘৰৰ গ্ৰাউণ্ডত যদি চেম্পিয়ন, তাতকৈ আৰু ভাল কথা কি থাকে? সেইটোৱে মানে। আৰু আমি মিনিখন লোৱাৰ উদ্দেশ্যটোৱে হ'ল আমাৰ দুইটা টিম ষ্ট্ৰং, বইজ গাৰ্লছ দুইটা টিম ষ্ট্ৰং, তো সেইমতে প্ৰেক্টিছো কৰিছে, কঠোৰ অনুশীলন কৰিছে। আজি মাঘৰ 1 তাৰিখ, এই বিহু উৰুকাৰ সময়, উৰুকা বাদ দি হ'লেও ল'ৰা ছোৱালী আহি ইয়াত কেম্পত আছে। তিনিচুকীয়া হওক, ডিব্ৰুগড় হওক, দুলীয়াজান, নাহৰকটীয়া, এই গোটেই অঞ্চলত যিখিনি প্লেয়াৰ আছাম টিমত আছে তেওঁলোকে ইয়াত প্ৰেক্টিছ কৰি আছে। আছাম টিমটো আপোনালোকে চিলেকশ্যন কিদৰে কৰিলে? প্ৰথম আমাৰ প্ৰচেছটো হ'ল ডিষ্ট্ৰিক্ট লেভেল টুৰ্ণামেণ্ট। ডিষ্ট্ৰিক্ট লেভেলৰ টুৰ্ণামেণ্টত আমি শ্বৰ্ট লিষ্ট এখন বনাওঁ, 40-45 প্লেয়াৰৰ এখন লিষ্ট বনাওঁ। তাৰপিছত আমি ট্ৰায়েল পাতোঁ, ট্ৰায়েলত গৈ আপোনাৰ ফাইনেল টিমটো হয়। ফাইনেল টিমটো হোৱাৰ পিছত তাৰ আছাম টিমৰ কেম্প হয়। সেইটোৱে আৰু যিহেতু 25খনকৈ ৰাজ্যৰ খেলুৱৈ আহিব, লগতে অসমো থাকিব, গতিকে খেলুৱৈসকলক থকা খোৱাৰ ব্যৱস্থাটো কিদৰে কৰিব আপোনালোকে? খেলুৱৈসকল আমাৰ হোটেলত থাকিব, গোটেইখিনি আমি হোটেল এৰেঞ্জমেণ্ট কৰিছোঁ আৰু আমি ট্ৰাই কৰিছোঁ এখন হোটেলতে ৰাখিবৰ কাৰণে। তথাপি 4-5টা টিম মচলি বেলেগ হোটেলত থাকিব আৰু মেক্সিমাম টিম একেখন হোটেলতে থাকিব। আৰু খোৱাটো আমাৰ গ্ৰাউণ্ডতে ওচৰতে থাকিব, ইয়াতেই হ'ব। তাৰমানে আপোনাৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খেল কণ্টিনিউ চলিব। ৰাতিপুৱা 7 বজাত খেল ষ্টাৰ্ট হয়, তেতিয়াহ'লে আপোনাৰ ৰাতি 10টা-11টা পৰ্যন্ত বাজিব। গতিকে তেওঁলোকৰ ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ গোটেইখিনি ইয়াতে থাকিব। যিসকলে চেম্পিয়ন হ'ব তেখেতসকলে কেনেকুৱা ধৰণৰ, মানে ইয়াতে হয়তো প্ৰাইজ মানি নাথাকিব, ইয়াতে প্ৰাইজ মানি ইয়াৰ পৰা চাৰ্টিফিকেটখন পাব। চাৰ্টিফিকেটখনত তেওঁলোকৰ নিজৰ সেইটোৱে মেইন এচিভমেণ্ট আৰু, কাৰণ মেডেলটো ধৰক আছে কিন্তু নাই, কিন্তু চাৰ্টিফিকেটখন লাইফ টাইমৰ কাৰণে থাকি যায়। আৰু সেইটোৰ দ্বাৰা যি ষ্টেটৰ যিটো বেনিফিট ষ্টেটবিলাকে দিয়ে, গভমেণ্টবিলাকে দিয়ে, সেই বেনিফিটখিনি প্লেয়াৰখিনি পাব স্কলাৰশ্বিপৰ ক্ষেত্ৰত। শাখাতে মানে চেম্পিয়ন, ৰানাৰ্ছ আপ, লগতে বেষ্ট গ'লকিপাৰ, বেষ্ট প্লেয়াৰ এইবিলাক থাকিব। আৰু যিহেতু অপেনিং চেৰিমনি হয়তো ৰাখিছে আপোনালোকে বা ক্লজিং চেৰিমনি ৰাখিছে, গতিকে কোনোবা বিশিষ্ট ব্যক্তি ইয়াতে উপস্থিত থাকিব নেকি? আমি CM ছাৰৰ লগত যোগাযোগত আছোঁ, এতিয়াও হোৱাগৈ নাই, কিন্তু আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰে অলৰেডি অপেনিঙৰ কাৰণে কনচেণ্ট দিছে। আৰু ক্লজিং চেৰিমনি আমি স্পৰ্টছমেন নন্দিতা গাৰ্লছক নিমন্ত্ৰণ দিছোঁ, সেইটোও 2 এদিনত আমি কনফাৰ্ম পাম। আৰু বাকী ধৰক আপোনাৰ অপেনিঙত SLACৰ মেম্বাৰ ছেক্ৰেটাৰী গীতাৰ্থ গোস্বামী আৰু এডিশ্যনেল চিফ ছেক্ৰেটাৰী আপোনাৰ বি কল্যাণ চক্ৰৱৰ্তী থাকিব, আৰু লগতে স্পৰ্টছ ছেক্ৰেটাৰী হিৰালী ছাৰো থকাৰ কথা। এখন নেশ্যনেল চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বহুখিনি কষ্ট স্বীকাৰ কৰিব লগা হয় এছ'চিয়েশ্যনে, গতিকে আপোনালোকে আৰ্থিকৰ দিশটো কিদৰে চাইছে বা কিদৰে আপোনালোকে সহায় সহযোগ কৰিব অসম চৰকাৰে? চৰকাৰক আমি অলৰেডি প্ৰপ'জেল দিছোঁ, আৰু সেইটো তেওঁলোকে চোৱা চিতা কৰিব। হয়তো বিফ'ৰ টুৰ্ণামেণ্ট নাপালেও আফটাৰ টুৰ্ণামেণ্ট কিবা এটা আমি চৰকাৰৰ পৰা পাম। আৰু তদুপৰি আমাৰ বিভিন্ন ধৰক শুভাকাংক্ষী আছে, ধৰক কোম্পানী আছে, কোম্পানীবিলাকক অলপ চলপ স্পনচৰ কৰিছে। আৰু ধৰক চেইল আছে, আপোনাৰ অইল আছে, তাৰপিছত আপোনাৰ মাৰুতি চুজুকি মটৰ্ছ, তেনেকুৱা ধৰণৰ কোম্পানী আছে।
টি ছেক্টৰৰ পৰা ধৰক আমি পাইছোঁ অলপ সহায় তেনেকুৱা ধৰণৰ বিভিন্ন কোম্পানীয়ে আমাক সহায় কৰিছে আৰু গ'ল পষ্টটো নতুনকৈ আপোনালোকে দেখা পাইছোঁ নতুন গ'ল পষ্ট লগাব নেকি এবাৰ নহয় 2খন মেচ চলিবতো 2খন মেচ চলিব আমাৰ তাত 2টা গ'ল পষ্টৰ ছেট আছে এটা আপোনাৰ ছিনিয়ৰৰ কাৰণে আৰু মিনি আৰু ছাব জুনিয়ৰৰ কাৰণে নাছিল এটা ছেট আছিল গতিকে 2খন মেচ চলিবৰ কাৰণে আমি 2টা গ'ল পষ্ট বনাব লগা হৈছে এক্সট্ৰাকৈ আমি এটা নতুনকৈ এইটো আমাৰ পাৰ্মানেণ্ট ছেট হৈ গ'ল ইয়াৰ পিছত খেলুৱৈসকলে ইয়াতে অনুশীলন কৰিব পাৰিব সেইটো আছাম টিমে যিহেতু ল'ৰা আৰু ছোৱালী উভয় দলে বৰ্তমান সময়ত মোৰ পাছফালে দেখা পাইছে ইতিমধ্যে প্ৰেক্টিছ কৰি আছে গতিকে তেখেতসকলক কোনে প্ৰশিক্ষণ প্ৰদান কৰি আছে কি ক'ব এই মুহূৰ্তত আছাম টিমৰ বয়জ টিমৰ কোচ হ'ল হেমু বৰদলৈ আৰু মেনেজাৰ সমীৰ বাস্পৰ আৰু ছোৱালী টিমৰ কোচ স্বপন পল আৰু মেনেজাৰ হিমাবৃতা দেৱী আৰু কিমান ঘণ্টা প্ৰেক্টিছ হৈছে ডেইলি এই আছাম টিমটো আপোনাৰ 10:30 আহিছে 10:30 পৰা এতিয়া 3টা 3:30লৈ প্ৰেক্টিছ কৰিব তেওঁলোকে কেনেকুৱা আশা কৰিছে এবাৰ সেইটোৱে ঘৰৰ মাটিত খেল হ'ব যেতিয়া লাগে আৰু চেম্পিয়ন 2টা টিমে চেম্পিয়ন হ'ব লাগে এইটো ৰোল বলৰ খেলা পাতিলে আপোনালোকে ইয়াত বহুতো দৰ্শকৰ সমাগম হয় গতিকে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ পাতিবৰ কাৰণে গৈ আছে মিনি ৰোল বল চেম্পিয়নশ্বিপ ৰাষ্ট্ৰীয় পৰ্যায়ত গতিকে দৰ্শকসকলক উদ্দেশ্যি কি ক'ব আপুনি আহক খেল উপভোগ কৰক আৰু যথেষ্ট ভাল খেলেই দেখিব পাব যিসকল দৰ্শকে আহিব তেওঁলোকে দেখিব মানে খুব ক্ৰেজ থকা গেম এটা মানে পাব্লিকে যিটো বস্তু স্পৰ্টছত যিটো বস্তু বিচাৰে সেই বস্তুটো ৰোল বলত দেখা পাব আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু এখন নেশ্যনেল চেম্পিয়নশ্বিপ হ'বলৈ গৈ আছে গতিকে ইয়াতে ধৰক ৰেফাৰী হওক বা বিভিন্ন অফিচিয়েলসকল হয়তো অসমৰে নাথাকিব বিভিন্ন ৰাজ্যৰ সকল থাকিব গতিকে বাহিৰৰ পৰা কেনেকুৱা ধৰণৰ অফিচিয়েল কিমানমান অহাৰ সম্ভাৱনা আছে তেওঁলোকে ইনভিটেশ্যন দিয়া হৈছে তেওঁলোকে অলৰেডি কিছুসংখ্যক অলৰেডি মুভ কৰিছে তেওঁলোকৰ ষ্টেটৰ পৰা অসম অভিমুখে ৰাওনা হৈছে টোটেল 20 জনৰ লিষ্ট এখন আমাৰ ফেডাৰেশ্যনে ডিক্লেয়াৰ কৰিছে নিশ্চয়কৈ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হওক সেয়া আমি গগৈ স্পৰ্টছ শ্ৰেণীৰ তৰফৰ পৰা কামনা কৰিলোঁ ধন্যবাদ নিশ্চয়কৈ মই মোৰ পাছফালে দেখা পাইছোঁ ইতিমধ্যে অসম দলে প্ৰেক্টিছ কৰি আছে ল'ৰা ছোৱালী উভয় শাখাতে অনুষ্ঠিত হ'ব এই মিনি ৰাষ্ট্ৰীয় নেশ্যনেল চেম্পিয়নশ্বিপ পঞ্চমবাৰৰ বাবে অসম ৰোল বল সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলৈ গৈছে 14 সংখ্যক মিনি ৰাষ্ট্ৰীয় ৰোল বল চেম্পিয়নশ্বিপ আমি আশা কৰিম অসম ৰোল বল সন্থাৰ সহযোগত বা উদ্যোগত যি এইখন টুৰ্ণামেণ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে আমি আশা কৰিম এইখন টুৰ্ণামেণ্ট সাফল্যমণ্ডিত হওক লগতে অসমে উভয় শাখাতে চেম্পিয়নৰ খিতাপ দখলেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ শ্ৰেণী ধন্যবাদ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়
কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com